একাদশ স্কন্ধ ভাগৱতৰ কৃষ্ণ উদ্ধৱ সংবাদ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ এই পাঠ চলি আছে। এতিয়া ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ যাব এই কথাটো জানি গোটেই ব্ৰহ্মাকে প্ৰমুখ্য কৰি যিমানবিলাক দেৱ দেৱতা আছিলে তেওঁলোক আকাশৰ পৰাই দ্বাৰকালৈ আহি আকাশৰ পৰাই তেওঁলোকে ভগৱন্ত কৃষ্ণক স্তুতি প্ৰাৰ্থনা কৰি আছে। বৰ্তমান সেই দেৱ দেৱতাবিলাকৰ স্তুতিৰ পৰা এটা কথা স্পষ্টভাৱে ঘোষণা হৈছে বা দেৱ দেৱতাবিলাকে নিজ মুখেৰে কৈছে যে হে প্ৰভু, তুমি সৃষ্টি স্থিতিৰ প্ৰলয়ৰ কাৰণ, অৰ্থাৎ তুমিয়েই সৃষ্টি কৰা। ব্ৰহ্মাই কৈছে তুমিয়েই সৃষ্টি কৰা, তুমিয়েই পালন কৰা, তুমিয়েই সংহাৰ কৰা। কিন্তু আমি আকৌ ব্ৰহ্মাকহে জানো সৃষ্টিকৰ্তা বুলি। প্ৰশ্ন আহে নাহে? ব্ৰহ্মাই আকৌ কিয় ক'লে তুমিয়েই সৃষ্টি কৰা বুলি? তাৰমানে প্ৰকৃতিৰ তিনিটা গুণ আছে, সৎগুণ, ৰজগুণ আৰু তমগুণ। সেই তিনিটা গুণত তিনিটা মূৰ্তি এজন ঈশ্বৰে ধাৰণ কৰে। তেওঁ ব্ৰহ্মা হৈ তেওঁৱে সৃষ্টি কৰিছে। প্ৰকৃততে ব্ৰহ্মাটো হ'ল মাত্ৰ এটা নিমিত্তহে। বিষ্ণুৰূপে তেওঁৱে পালন কৰে, আৰু ৰুদ্ৰৰূপে তেওঁৱে সংহাৰ কৰে। শিৱটো এটা নিমিত্তহে মাত্ৰ। তাৰমানে ধৰক আপোনালোকৰ গাঁওখনত নাৰায়ণ নামৰ মানুহ এজন আছে ধৰি লওক। তেওঁৰ জীৱিকা কি বোলে? শিক্ষক কৰে, মাষ্টৰ চাকৰি কৰে। তেওঁ আকৌ ঘৰত খাবৰ কাৰণে মাটি 2 বিঘামান আছে, খেতিও কৰে। সেই নাৰায়ণ নামৰ মানুহজনে যেতিয়া ৰাতিপুৱা হালখন লৈ পথাৰলৈ যাব, আঁতৰৰ পৰা মানুহে তেওঁক কি বুলি ক'ব? হালোৱা বুলি ক'ব নাই? বোলে হালোৱা আহিলে পথাৰলৈ, আমাৰো যাব হ'ল। একেজন মানুহে যেতিয়া পথাৰৰ পৰা আহি গা পা ধুই এমুঠি খাই স্কুলত ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যাব, তেতিয়া আকৌ হালোৱা বুলি ক'ব জানো? মাষ্টৰ বুলি ক'ব। সেই একেজন মানুহে আবেলি ঘৰলৈ আহি আইগৰাকীক ক'লে যে পইচা পাতি অসুবিধা হৈছে, দৰমহা পাতিও হোৱা নাই, গতিকে তামোল কেইটামানকে বজাৰত বেচি থৈ আহোঁ। ল'ৰালৈকে তামোলৰ গাঁতটো খান্দি বজাৰত তামোল বেচিবলৈ গৈছে। তেতিয়া তেওঁক মাষ্টৰ বুলি ক'ব নে হালোৱা বুলি ক'ব নে বেপাৰী বুলি ক'ব? কিন্তু মানুহ একেজনে নহয়নে বাৰু? একেজন মানুহে হাল বাবলৈ যোৱাৰ কাৰণে হালোৱা নামটো পালে, ল'ৰা ছোৱালী পঢ়োৱাৰ কাৰণে মাষ্টৰ নামটো পালে, তামোল বেচিবলৈ যোৱাৰ কাৰণে বেপাৰীৰ নামটো পালে। ঠিক সেইদৰে সতৰজতম প্ৰকৃতিৰ তিনি গুণে ধৰা তিনি মূৰ্তি একে পুৰুষ আপোনে। ঠিক সেইদৰে সতৰজতম প্ৰকৃতিৰ 3টা গুণত এজন ঈশ্বৰে 3টা মূৰ্তি ধাৰণ কৰিছে। ৰজগুণে ব্ৰহ্মা হৈয়া স্ৰজাচৰাচৰ, সতগুণে বিষ্ণুৰূপে পালানি ৰন্তৰ। ৰজগুণে তেওঁ নিজে ব্ৰহ্মা ৰূপটো ধৰি প্ৰপঞ্চ সৃষ্টি কৰে। সৃষ্টি হ'ল, আকৌ পালন কৰিব লগা হ'ল সত্যগুণৰ আশ্ৰয় লৈ বিষ্ণু ৰূপটো ধৰি তেওঁ নিজেই পালন কৰে। তাৰপিছত যেতিয়া সংহাৰ কৰিবলগীয়া হ'ল, প্ৰত্যেকটো বস্তুৰে একোটা এক্সপায়াৰ ডেট আছে। এই নামঘৰটো ইমান সুন্দৰকৈ বনালে, ইয়াত ব্যৱহাৰ কৰা চিমেণ্ট, ইটা, শিল, বালি নিৰ্দিষ্ট ম্যাদ এটা আছে নাই? ম্যাদ উকলি গ'লে আকৌ ভাঙি নতুনকৈ বনাব লাগিব। ঈশ্বৰৰ সৃষ্টিও তেনেকৈ এটা ম্যাদ এটা আছে। যেতিয়া ম্যাদ উকলি যাব, তেতিয়া ভগৱন্তই কি কৰে? তমগুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। তমগুণৰ আশ্ৰয় লৈ ৰুদ্ৰ ৰূপটো ধৰি তেওঁ প্ৰপঞ্চ সংহাৰ কৰে। 3টা গুণত 3টা মূৰ্তি, এজনেই ঈশ্বৰ। কিন্তু এটাই কথা, যদ্যপি ভজনী হুন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি
ঈশ্বৰ যদিও তিনিজনে সমানে ঈশ্বৰ তিনিজনকে আমি ভজনা কৰিব লাগে তথাপি বোলে মানুহে বিষ্ণুক ভজিলেহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে বোলে কিয় পাৰে অজ্ঞানেহে জানিবা মুখ্যৰ নিদান শুদ্ধ সত গুণতেহে মিলে তত্ত্ব জ্ঞান যে জীৱ শ্ৰেষ্ঠ মনুষ্য সংসাৰ তৰিবলৈ হ'লে এটা বিশেষ জ্ঞান লাগিব যিটো জ্ঞানৰ নাম তত্ত্ব জ্ঞান আৰু সেই তত্ত্ব জ্ঞানটো ৰজগুণৰ দ্বাৰা বা তমগুণৰ দ্বাৰা লাভ কৰিব নোৱাৰে কেৱল শুদ্ধ সত্য গুণতহে তত্ত্ব জ্ঞান লাভ কৰিব পাৰে যিহেতু বিষ্ণু সত্য গুণৰ প্ৰতীক আৰু সেইকাৰণে কৈছে এহি হেতু বিষ্ণু ভৈলা ভকতৰ ইষ্ট উপাধি বিশিষ্টে ফল হয় বিশিষ্ট সেইকাৰণে ভকতৰ ইষ্ট হ'ল বিষ্ণু কিন্তু উপাধি ৰূপক ভজনা কৰিলে ফলটো বিশিষ্ট পাব ধৰি লওক উপাধি ৰূপ শিৱ তমগুণৰ উপাধি ৰূপ শিৱক ভজনা কৰিছিলে কোনে বৃকাসুৰে নৱম স্কন্ধ ভাগৱতত আছে নহয় এতিয়া বৃকাসুৰ নামৰ এজন অসুৰ আছিলে তেওঁ গাৰ মঙহ কাটি কাটি জুইত আহুতি দি শিৱক স্তুতি প্ৰাৰ্থনা কৰি আছিলে শেহত গৈ অকল মুণ্ডটো আছেগে সেইটো আহুতি দিবলৈ ধৰোঁতে শিৱই দেখিলে ই মৰিয়ে থাকিব এতিয়া লগে লগে আৱিৰ্ভাৱ হৈ বৃকাসুৰক ক'লে হেৰা তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ কি বৰ লাগে বৃকাসুৰে ক'লে প্ৰভু মোৰ প্ৰতি যদি সদয় হৈছা তেন্তে মই যাৰ মূৰতে হাত দিওঁ সি যাতে ভস্ম হৈ গুচি যায় এইটো বৰ দিয়া শিৱাই তথাস্তু বুলি কৈ দিলে বৃকাসুৰ অসুৰে আৰু বৃকাসুৰে উভতি ধৰিলে প্ৰভু তুমি মোক বৰটো দিলা হয় এতিয়া ফলিয়াব নে নফলিয়াব প্ৰমাণ চাবলগীয়া হ'ল দিয়া তোমাৰ মূৰতে হাতটো দিছ শিৱাই ভাবিলে এতিয়া মোকেই ভস্ম কৰিব নিজৰ বৰত এতিয়া নিজে ভস্ম হ'ম বুলি উভতি দিলে দৌৰ বৃকাসুৰে খেদি খেদি গৈ আছে ভগৱন্ত কৃষ্ণই দেখিলে সৰ্বনাশ আজি শিৱৰ অৱস্থা বেয়া তাৰ ব্ৰাহ্মণৰ ভেগ ধৰি আহি বৃকাসুৰক আগচি ধৰি ক'লে কি হ'ল বোলে এনেকুৱা কথা তেতিয়া ব্ৰাহ্মণ ৰূপী কৃষ্ণই ক'লে হেৰা তুমি বৰ অকৰাহে বোলে কিয় তুমি শিৱক খেদি ইমান কিয় কষ্ট কৰিব লাগে নিজৰ মূৰতে দেখোন হাতটো দি চাব পাৰা নিজৰ মূৰতে হাতটো দিলে ভস্ম হৈ গুচি গ'ল আকৌ প্ৰহ্লাদে বিষ্ণুক ভজনা কৰিলে হিৰণ্যকশিপুৱে ব্ৰহ্মাক ভজনা কৰিলে আমাক ভাগৱতে দেখুৱাই দিছে চোৱা যদি বৃকাসুৰৰ গতিটো লাগিলে শিৱকে পূজা কৰা কিন্তু বৃকাসুৰৰ গতিটোহে পাবা বা জয়দ্ৰথৰ গতিটো পাবা আকৌ হিৰণ্যকশিপুৰে চোৱাচোন ব্ৰহ্মাক ভজনা কৰিলে ব্ৰহ্মাক ভজনা কৰিলেও সেইটোৱে হ'ব প্ৰহ্লাদে বোলে বিষ্ণুক ভজনা কৰিলে গতিকে কোনটো গতি লাগে তথাপিও মানুহবিলাক মূঢ়মতি বাছি উলিয়াব নোৱাৰিব নহয় সেইকাৰণে গুৰুজনাই স্পষ্টভাৱে কৈ দিয়ে বাকীবিলাক বাদ দিয়া অ এক কৃষ্ণ দেৱ কৰিও কসেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰাতা নহ কাম গতিকে একক কৃষ্ণদেৱকে ভজনা কৰা সুখে সংসাৰ তৰিব পাৰিবা এতিয়া দেৱ দেৱতাসকলে সেইটোৱে কৈছে হে প্ৰভু তুমি জগতৰ অন্তৰ্যামী তুমি ব্ৰহ্মময় তুমি সৃষ্টি স্থিতি জগতৰ কৰিয়া আপোনে নুচুৱে তথাপি তাৰ একো দুখ গুণে তুমি যদিও সৃষ্টি কৰা পালন কৰা সংহাৰ কৰা তাৰ দুখে কিন্তু তোমাক স্পষ্ট কৰিব নোৱাৰে কিন্তু ঈশ্বৰৰ সৃষ্টিত আমি জীৱবিলাক বন্দী হৈ গুচি যাওঁ সেইটোৱে পাৰ্থক্য এই ঈশ্বৰৰ মায়াত বিমোহিত হৈ আমি মিছাবিলাককে বা অসাৰবিলাককে সাৰ হিচাপে ভাবোঁ সেইকাৰণে আমি সংসাৰত দুখ দুৰ্গতি ভোগ কৰিবলগীয়া হয় আকৌ কৈছে হে প্ৰভু তুমি যি লীলা চৰিত্ৰ বিস্তাৰ কৰিলা যে জ্ঞান মাৰ্গৰ যোগেদি কৰ্ম মাৰ্গৰ যোগেদি যিটো অসম্ভৱ সেইটো তুমি সম্ভৱ হয় অৰ্থাৎ তোমাৰ গুণ যশ লীলা চৰিত্ৰ কেৱল শ্ৰৱণ কীৰ্তন কৰিয়েই জীৱ সংসাৰ তৰিব পাৰে আৰু বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে এটা বিশেষ কথা চিন্তা কৰিছিলে আমাৰ কাৰণে কলিৰ মলমতি মনুষ্যৰ কাৰণে কি চিন্তা কৰিলে যে মই বৰ্তমান ধৰা ধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব কিন্তু মই যোৱাৰ লগে লগে
পৃথিৱীত কলিৰ আগমন হ'ব কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব সেই কলিৰ কবলত পৰি অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে তৰিব অ কৃপাময় কৃষ্ণ পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে হিৰাজ ইৰাম পিছৰ লোকৰ আবে হৈবেকে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি ঘূৰ কলিয়ে পালে মনুষ্যবিলাক অধোগতি যাব আৰু এই হিত চিন্তাটো কৰিয়েই ভগৱন্ত কৃষ্ণদেৱে কি কৰিলে ঐ হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি আমাৰ হিত চিন্তা কৰিয়েই ভগৱন্ত কৃষ্ণদেৱে এই গুঞ্জক লীলা চৰিত্ৰ জগতত বিস্তাৰ কৰি থৈ গুচি গ'ল কিয়নো বোলে একো নকৰাকৈ অ তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে কেৱল এই গুঞ্জক লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিয়ে যাতে কলিৰ মলমতি মনুষ্য কলিৰ কবলৰ পৰা মুক্ত হৈ সংসাৰ তৰিব পাৰে কিন্তু অকল শুনি থাকিলে হ'বনে বা গাই থাকিলে হ'বনে বোলে নহ'ব সেইকাৰণে ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ যে পৰহিৰ পৰা আপোনালোকে ভাগৱত শুনিলে ভাগৱত শুনাৰ ফলত বা ইয়াৰ পৰা যিটো সুফল লাভ কৰিব লাগে বহুতে লাভ কৰিব নোৱাৰিবও পাৰে যদিহে ভাগৱত শুনি ভাগৱতৰ কথাবিলাক নেভাবে ভাবিলেহে বোলে হৃদয়ত ক্ৰিয়া কৰিব হৃদয়ত ক্ৰিয়া কৰিলেহে হৃদয়খন সৎচিত আনন্দেৰে ভৰি পৰিব কিয়নো ভাগৱত কি ভগৱন্ত কৃষ্ণদেৱৰ বাংময় মূৰ্তি বুলি কৈছে বাংময় মানে বাক্য বাক্য কি বোলে এটা বা ততোধিক শব্দ লগ লাগি বাক্য হয় অৰ্থাৎ শব্দৰ গাঁথনি শব্দ কি শব্দই ব্ৰহ্ম সেই ব্ৰহ্ম কি বোলে ব্ৰহ্মই কৃষ্ণ গুৰুজনে কৈছে সেই ব্ৰহ্ম ক'ত আছে বোলে গোৱালিৰ ঘৰত আছে গোৱালিৰৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা আৰু সেই শব্দই যিহেতু ব্ৰহ্ম গতিকে শব্দ ব্ৰহ্ম শুনি ভাবিলেহে আমাৰ সহজে ক্ৰিয়া কৰিব নেভাবিলে কিন্তু সহজে ক্ৰিয়া নকৰে এতিয়া বাস্তৱত এটা প্ৰমাণ দিম চাব এতিয়া মই এটা শব্দ উচ্চাৰণ কৰি দিম আপোনালোকে প্ৰথমতে শব্দটো কাণেৰে শুনক যেতিয়াই শব্দটোৰ বিষয়ে ভাবি দিব চাব বাৰু সকলোৰে জিভাৰ পানী ওলাই যাব এতিয়া শব্দটো ধৰক টেঙা মই টেঙা শব্দটো ক'লো আপোনালোকে কাণেৰে শুনিলে এতিয়া টেঙাটোৰ বিষয়ে ভাবি দিয়কচোন নেমু টেঙা এটা সমানে 4 চিটা কৰি এচিটা চুবাই দিয়কচোন জিভাখন খিখিয়াই গৈছে নাই বাৰু এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে আমাৰ যদি জিভাৰ পানী ওলাই যাব পাৰে তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱন্তৰ গুঞ্জক লীলা চৰিত্ৰবিলাক সদায় শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া কৰিবই ক্ৰিয়া কৰিলে আনন্দ আহিবই কিয়নো বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে আমাৰ ভাগৱতৰ আৰম্ভণিতে গাই সকলে নিগম কল্পতৰু তাৰ ফলমহা ভাগৱত তাৰ মানে কি সকলে নিগম কল্পতৰু মানে কি নিগম শব্দটোৱে কাক বুজাইছে পদবন্ধে আমাৰ শব্দবিলাকৰ অৰ্থ বিভিন্ন হয় কিন্তু এই পদত নিগম শব্দটোৱে বেদক বুজাইছে কিয়নো বেদ স্বয়ং ভগৱন্তৰ মুখৰ পৰা নিৰ্গমন হৈ আহিছে গতিকে বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰুৰ বৃক্ষ তাৰ ফলমহা ভাগৱত
সেই বেদৰূপী কল্পতৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ বা শ্ৰৱণ কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত বোলে অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ যিটো আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থাকিলে নহ'ব। ভাগৱত শুনি থকা অৱস্থাত আমি সদায় নিজক দুটা প্ৰশ্ন কৰিব লাগে যে ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই। দ্বিতীয়তে ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই। যদি দুটাৰ এটাও হোৱা নাই, ভাগৱত শুনি শুনি আপোনাৰ আমুৱাইছেহে আৰু জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব তেওঁলোকে ভাগৱতত 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। কিন্তু বিহু ফাংচনত আকৌ ৰাতিপুৱা 3টা-4টা বজালৈকে থিয় হৈ বিহু নাম শুনি থাকিব পাৰিব। এতিয়া বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটোম হাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব, তেওঁলোকেহে ভাগৱত শুনি ভাল পাব, আৰু তেওঁলোকে ভাগৱত শুনি ভাগৱতৰ মূল তত্ত্বৰ নাম বস্তু বিচাৰি পাব। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াছে জাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে ভাগৱত নুশুনে আনে শুনিবলৈ গ'লেও বাধাহে দিব, নিন্দাহে কৰিব। তোৰ এইটো বয়সতে ধুতি পিন্ধিবা, চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই। সেইকাৰণে ভাগৱতে কৈছে, হেৰা তুমি ভাগৱত শুনিবলৈ আহিছা, ভকতৰ সংগলৈ আহিছা, সাৱধান। বৰ্তমান কলিযুগত কলিয়ে কি কৰিছে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। সেইকাৰণে আজিকালি মানুহে অসৎ কৰ্ম কৰিবলৈ ভয়ো নকৰে, লাজো নকৰে, হয়নে বাৰু? যিবিলাক খাদ্য খালে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়, যিবিলাক খাদ্য খালে মানুহৰ আয়ুস বৃদ্ধি হয়, সেইবিলাক খাদ্য খাবলৈ মানুহে ভয় কৰে। কিন্তু যিবিলাক খাদ্য খালে মানুহ আধা বয়সত মৰে, বেমাৰী হয়, সেইবিলাক খাবলৈ ভয় নকৰে। তাৰমানে গাখীৰ খাবলৈ ভয় কৰে, বোলে গেছৰ প্ৰব্লেম আছে, কিন্তু ইটো খাবলৈ ভয় নকৰে, কুটুককৈ গিলি থৈ দিব, সেইটো খালে আকৌ আধা বয়সত মৰে নহয়। এইটো কলিৰ প্ৰভাৱ। স্পীডত বাইক চলাবলৈ ভয় নকৰে, কাৰণ এক্সিডেণ্ট হোৱা আধা বয়সত মৰে, কিন্তু লাহে লাহে বাইক চলাবলৈ ভয় কৰে। এইবিলাক কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে মনটো স্থিৰ কৰা। কলিয়ে তোমাক বিভিন্ন ৰূপত বাধা দিব পাৰে ভক্তিৰ ক্ষেত্ৰত, আৰু কাৰো বাধা নেমানিবা, কাৰো নিন্দা নুশুনিবা। ভক্তিৰ ক্ষেত্ৰত কাৰো লগত আপোচ নাই, কিয়নো তুমি যেতিয়া চৰম সংকটত পৰিবা তোমাক তোমাৰ ভক্তিয়েহে ৰক্ষা কৰিব, বাকীবিলাকে তোমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। ঐ হেন জানি মন স্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। আৰু প্ৰয়োজন সাপেক্ষে আমি এই বাধা বিঘিনিবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব। আৰু কোনে কোনে কি বাধাৰ সন্মুখীন হৈছিলে, কেনেদৰে অতিক্ৰম কৰিছিলে, তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, নন্দন ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে।
বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ ককাই ভাই ত্যাগ কৰিলে প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা ভগৱান ভৰতে তেজিলনি জমাতা প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে ও গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগ ত্যাগ কৰিলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে গোকুলৰ গোপীসকলে কৃষ্ণৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিছিলে বৃন্দাবনত যেতিয়া কৃষ্ণৰ বাংশীৰ ধৰি শুনিলে গোপীসকল উত্তাউল হৈ যাবৰ কাৰণে উদ্যত হ'ল নিজৰ নিজৰ স্বামীয়ে বাধা দিছিলে নোৱাৰো ঘৰুৱা কাম কৰিব লাগে ল'ৰা ছোৱালী পঢ়িব লাগে কলৈ যাওঁ ভাত ৰান্ধিব লাগে খাব লাগে দুৱাৰ বোলে ডাং মাৰিও ৰাখিব নোৱাৰিলে অৰ্থাৎ আইসকলে স্বামী ত্যাগ কৰিব পাৰিব জানো ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে স্বামী ত্যাগ মানে ভয় নাখাব আকৌ ভুল নুবুজিব কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা কোৱা নাই স্বামী ত্যাগ মানে আপুনি ভাগৱত ওলাই আহিবলৈ ওলাইছে তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে নোৱাৰা যাব মোক সখী আহিছে মাংস আনিছোঁ ৰান্ধিব লাগে খাব লাগে আপুনি ক'ব পাৰিব লাগিব যে সকলো ক্ষেত্ৰত বাধা দিলেও মই ভক্তিৰ ক্ষেত্ৰত কিন্তু বাধা দিব নোৱাৰিব মই এপাক হ'লেও যামেই প্ৰমাণ দিলে এইবিলাক হ'ল মায়াময় স্বামী আপোনাক বিপদৰ ৰক্ষা কৰিব নোৱাৰে জগতৰ স্বামী কৃষ্ণহে আপোনাক বিপদত উদ্ধাৰ কৰিব আমাৰ এতিয়া বৰ্তমান কি যুগ চলি আছে বৰ্তমান যিটো পৰিৱেশ পৰিস্থিতি হৈ আছে আমি চকুৰ আগত দেখিছোঁ বৰ ডাঙৰ বিপদ যেন দেখিলে এই মায়াময় স্বামীয়ে মাকৰ ঘৰলৈ খেদি পঠিয়াবলৈও আছে প্ৰমাণ দিলে দ্ৰৌপদী যেতিয়া কুৰু ৰাজসভাত বিপদত পৰিছিলে দুঃশাসনে যেতিয়া বস্ত্ৰ হৰণ কৰিছিলে তেতিয়া সেই দ্ৰৌপদীৰ কেইজন স্বামী আছিলে 5 জন যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ 5 জন মহাবীৰ স্বামী থকা সত্ত্বেও উদ্ধাৰ কৰিব নোৱাৰিলে শেষত কৃষ্ণহে উদ্ধাৰ কৰিলে আপোনাৰ এজনে কি উদ্ধাৰ কৰিব ভাবকচোন বাৰু এই কথাটোকে দ্ৰৌপদী এদিন কৃষ্ণক ক'লে কুৰুক্ষেত্ৰ বস্ত্ৰহৰণৰ পিছত হে কৃষ্ণ তোমাৰ ওপৰত মোক ক্ষোভ এটা উঠি আছে বোলে কিহৰ এই সিদিনা কুৰু ৰাজসভাত যে মোক বস্ত্ৰহৰণ কৰিছিলে মই ইমান বিপদত পৰিছিলোঁ তোমাক ইমান চিঞৰি আছো তুমি ইমান দেৰিকে কিয় আহিলে ইমান পলমকে কিয় আহিলে ঐ কৃষ্ণই ক'লে তোমাৰ গাতহে দুখ বোলে কেনেদৰে তোমাক যেতিয়া দুঃশাসনে চুলিত ধৰি কুৰু ৰাজসভালৈ টানি লৈ আনিছিলে তেতিয়া তুমি মনে মনে তোমাৰ 5 জন স্বামীৰ আশ্ৰয় লৈ আছিলে মনে মনে ভাবি আছিলে ৰাজসভা পাবলৈ দিয়া 5 জনকৈ মোৰ মহাবীৰ স্বামী বহি আছে যেতিয়া 5 জন স্বামীয়ে উদ্ধাৰ নকৰিলে ভীষ্মৰ আশ্ৰয় ল'লা ভীষ্মই যেতিয়া তোমাক ৰক্ষা নকৰিলে ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা ধৃতৰাষ্ট্ৰই যেতিয়া তোমাক উদ্ধাৰ নকৰিলে গৈ শেহত সকলো সভাসদৰ আশ্ৰয় ল'লা যেতিয়া তোমাক কোনেও উদ্ধাৰ নকৰিলে একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে আৰু মোৰ আশ্ৰয় লোৱাৰ লগে লগে মই উপস্থিত সেইকাৰণে আমি বিপদত পৰিলে পোনপটীয়াকৈ কৃষ্ণৰ আশ্ৰয় ল'ব লাগে এতিয়া আমাৰ সৰ্বসাধাৰণতে কি হয় ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোতে বহোঁতে শয়নে সপোনে প্ৰতি মুহূৰ্ততে কৃষ্ণ নামটো আহে নাহে বাৰু সকলোৰে আহে বিপদত পৰিলে আহে নাহে আহে বিপদত পৰিলে নাহে কিন্তু এইটো মিছা কথা কৈছে আপুনি বিপদত পৰিলে যে কৃষ্ণ শব্দটো নাহে মই এটা প্ৰমাণ দিম চাব হয় নহয় সকলো সময়তে কৃষ্ণ শব্দটো আহে পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দহে আহে হয় নহয় কওকচোন বাৰু পিছল খাই পৰিবলৈ ধৰোঁতেও যদি বেলেগ শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে জানক আৰু তেওঁ পৰি কেতিয়াও হাত ভৰি নেভাগে পিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন বিদুৰে বংশই ত্যাগ কৰিলে গতিকে ত্যাগ মানে আকৌ এৰি থৈ যোৱা কথা কোৱা নাই প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিলে পিতৃক এৰি থৈ গৈছিলে জানো ধৰ্মৰ বাণী ত্যাগ কৰিছিলে আপুনি ভাগৱত শুনি পঢ়ি আপুনি কথাবিলাক বুজিলে গতিকে আপুনি ভাগৱতৰ মতে চলিবলৈ যত্ন কৰিব কোনোবাই যদি ইয়াৰ বিপৰীত যুক্তি দিয়ে আপুনি মানিব জানো সেইটোকে ত্যাগ বুলি কৈছে তাক নমনাটো গতিকে আমিও ত্যাগ কৰিব পাৰিম যেতিয়া আমি ভাগৱতৰ ৰসটো পাই যাম
যেতিয়া সেই আনন্দটো আহিব। আৰু ভাগৱত যিহেতু বিজ্ঞানসন্মত বাস্তৱবাদ, আমি পুৱা গধূলি যদি ভাগৱতক অকল ধূপ ধূনা লগাই সেৱাই কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু কামত নিদিব। সেইটো অংগনাবাদী কৰিছে সেৱা কৰাটো, মনত ৰাখিব। তাৰপৰা পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ থাকিব লাগিব। ল'ৰা ছোৱালীবিলাকে এইবিলাক স্কুলত এডমিশ্যন ল'লানে বোলে ল'লোঁ, কিতাপ গোটালা, গোটেই নতুন নতুন কিতাপ লৈ আহিব, টোপোলা বান্ধি পেলাই পুৱা গধূলি সেৱা কৰি থাকোঁ, পৰীক্ষাত পাছ কৰিব পাৰিবনে? এতিয়া আমাৰ মহাপুৰুষীয়া সমাজত সেইটোৱে হৈছে। বহুতে সেৱা কৰাটোকে ডাঙৰ বুলি ভাবি আছে। নহ'ব। সেৱা মানে কি? ল'ৰা ছোৱালীয়ে কিতাপ সেৱা কৰা মানে তাৰ জ্ঞান অৰ্জন কৰা আৰু বাস্তৱবাদ। সেইটো ভাগৱতে কৈছে, তুমি জীৱশ্ৰেষ্ঠ অমূল্য নৰতনু পাত্ৰটো পাইছা। পালে কি হ'ব? বোলে এইটো ব্ৰহ্মাই বিচাৰিছিলে কলিযুগত মনুষ্যৰ দেহ পাবৰ কাৰণে। হ'লে কি হ'ব বোলে? ক্ষণভংগুৰ, বিনাশী। কোনদিনা এই দেহ এৰি যাব লাগিব ঠিক নাই। গতিকে যিকেইটা দিন জীয়াই থকা বিষয় চিন্তা কৰি মনলৈ দুখ ভাৱনা দুশ্চিন্তা নানিবা। যিটো টেনচন বুলি কয়, টেনচন লৈ লাভ নাই, এই থৈ গুচি যাব লাগিব, হয়নে বাৰু? গতিকে মনটো আনন্দত ৰাখা, কিয়নো আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থ আনন্দ, পৰমানন্দ, প্ৰেমানন্দ, চিদানন্দ, সদানন্দ ইত্যাদি ইত্যাদি। ইয়াৰ বাস্তৱবাদত চাব, যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে, অকল মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খকচোন বাৰু, স্বাস্থ্য কিমান সুন্দৰ হ'ব আনন্দ মনেৰে। আনন্দ মনেৰে আপুনি ভাগৱতত টোপনি ক্ষতি কৰকচোন বাৰু। কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে, অকণো পুতুকা নপৰে। চুগাৰ প্ৰেছাৰ নাবাঢ়ে, কিন্তু আনন্দ মনেৰে ঈশ্বৰৰ কথা শুনি টোপনি ক্ষতি কৰিলে। ইয়াৰ বিপৰীতে মেডিকেলত গৈ বাৰু বেমাৰী ৰোগী টোপনি ক্ষতি কৰকচোন, একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। যাৰ মন সদায় আনন্দত থাকে, বেমাৰ আজাৰো কম। আজিকালি মানুহৰ মুখত হাঁহি নাইকিয়াই হ'ল, আছে জানো? নেহাঁহিলে নহয় কাৰণে নে দাঁতকেইটা উলিয়াই মিচিককৈ হাঁহি মাৰি থৈ দিয়ে। অন্তৰৰ পৰা হাঁহে জানো? অন্তৰৰ পৰা হাঁহে। আগতে হাঁহি যে পেটটো বিষাই যায়, বুজি পাইছেনে? অন্তৰৰ পৰা হাঁহি নোহোৱাৰ কাৰণে আজিকালি প্ৰত্যেকে গেছৰ টেবলেট খাবলগীয়া হৈছে। আপোনাৰ গেছ ফৰ্ম হওকচোন বা পেট বিষাই যোৱাকৈ হাঁহক। আইসকলতো মাজতে হাঁহি মুখত নাইকিয়াই হৈছিলে, সিদিনাৰ পৰাহে অকণ অকণ হাঁহিবলৈ লৈছে। যিদিনাই মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ। নহ'লে হাঁহে কেনেকৈ? সোমবাৰে পইচাটো দি থৈ আহোঁগৈ, আকৌ সোমবাৰ পায়েহিয়ে পইচা যোগাৰেই নহয়, ৰাতি টোপনি ক্ষতি হয়। গতিকে আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। যাৰ মন সদায় আনন্দত থাকে, তেওঁ চেহেৰা পাতিও সুন্দৰ হয়। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, হাঁহি মাতি থাকে, সেইসকলক লক্ষ্য কৰিবচোন বা বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। আপোনালোকে প্ৰমাণ চাওক এমাহমান। গতিকে আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। যি কি নহওক, এতিয়া আমি যিহেতু আজি ভাগৱত সামৰণি হ'ব 2টামান বজাত, নহয়নে বাৰু? ময়ো বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ বাৰু। গতিকে আমি গোটেই ভাগৱতক আশ্ৰয় লৈ মই সমাজত চলি থকা কেইটামান বিসংগতিৰ কথা আলোচনা কৰিম এতিয়া দেই। 1 নম্বৰ, প্ৰত্যেক মানুহে আমি ঈশ্বৰক বিচাৰি ফুৰোঁ, হয়নে বাৰু? ঈশ্বৰক বিচাৰে নিবিচাৰে? কিন্তু গাড়ী ৰিজাৰ্ভ কৰি বাসুদেৱ থান পাইছেগৈ ঈশ্বৰক বিচাৰি। ঢেকীয়াখোৱা নামঘৰ পৰ্যন্ত, যাৰ বেছি ধন আছে একেবাৰে জগন্নাথ পুৰী পৰ্যন্ত পাইছেগৈ। প্ৰকৃততে আমি ঈশ্বৰক বিচাৰিব লাগিব। আৰু ভাগৱতে সিদ্ধান্ত দিছে, প্ৰকৃততে আমি ঈশ্বৰক ক'ত বিচাৰিব লাগে? 10ম স্কন্ধ ভাগৱতত শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰি কৈছিলে, হে প্ৰভু, অ' তুমি প্ৰভু আছাহাস বাৰুৰি হৃদয়ত, অ' তত্ত নেপাই তোমাক বিচাৰে বাহিৰত। হে প্ৰভু, তুমি সকলোৰে হৃদয়তে আছা, এই তত্ত্বটো নাপাই বোলে মানুহে তোমাক বাহিৰত বিচাৰি ফুৰে। য'ৰ বস্তু য'ত আছে ত'ত বিচাৰিব লাগিব, তেতিয়াহে পাম। সেইকাৰণে পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তই ব্ৰহ্মাক প্ৰথম ভাগৱত কৈছিলে, ভাগৱত দিওঁতে ব্ৰহ্মাক ক'লে, হেৰা ব্ৰহ্মা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাব লাগিব। য'ত ত'ত বিচাৰি ফুৰিলে কিন্তু তুমি মোক নাপাবা। বোলে প্ৰভু, তোমাকনো মই ক'ত বিচাৰিম? বোলে শুনা, অ' মোক মাত্ৰ বিচাৰিবে
সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে হৈবে কবে কত। মোক বিচাৰি তুমি মাত্ৰ এটা স্থানলৈ যাবা, কলৈ বোলে? সাধুৰ সংগলৈ যাবা, একান্ত ভকতৰ সংগলৈ যাবা। সেই ভকতৰ সংগত গৈ যেতিয়া তুমি শাস্ত্ৰৰ কথাবিলাক, গীতা ভাগৱতৰ কথাবিলাক শুনিবা, তেতিয়া তোমাৰ জ্ঞান আৰু বিজ্ঞান দুটা বেকত হ'ব। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক এখন চাৰ্টিফিকেট লাভৰ কাৰণে অংগনাবাদী কোৰ্চৰ পৰা ধৰি কিমান বছৰ পঢ়িব লগা হয়, কিমান ধন খৰচ কৰিবলগীয়া হয়, কিমান কষ্ট কৰিবলগীয়া হয়, টোপনি ক্ষতি কৰিবলগীয়া হয়, তাৰ বিনিময়ত এখন চাৰ্টিফিকেট পায়। সেই চাৰ্টিফিকেটখন পালে জীৱনটো চলিবৰ কাৰণে এটা উপযুক্ত চাকৰি পায়, হয়নে বাৰু? কিন্তু তাতোতকৈ কঠিন ঈশ্বৰ প্ৰাপ্তি, ঈশ্বৰক পোৱাটো। ঈশ্বৰক পাবলৈ কিন্তু আমাক দুখন চাৰ্টিফিকেট লাগিব। প্ৰথমখন হ'ল জ্ঞান, দ্বিতীয়খন হ'ল বিজ্ঞান। এই দুখন চাৰ্টিফিকেটৰ কাৰণে কিন্তু আমি ধন খৰচ কৰিবলৈ টান পাওঁ, টোপনি ক্ষতি কৰিবলৈ টান পাওঁ, সময় খৰচ কৰিবলৈ টান পাওঁ, হয়নে বাৰু? ধন খৰচ কৰিবই লাগিব। গীতাত কৈছে, জানা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিজয়। ঈশ্বৰৰ কাৰণে খৰচ কৰক। বোলে এক গুণ লগাইলে অনন্ত গুণ হুৱে, নজানি মোক উধসৱে ধন সঞ্চিত হয়। গতিকে জ্ঞান, জ্ঞান কি? জানিব লগা বস্তুক জনাটো হ'ল জ্ঞান। গীতাত কৈছে, হে পাৰ্থ, জ্ঞেয় বস্তুক জনাটো জ্ঞান। এতিয়া মানুহে জানিব লগা কথা অসংখ্য আছে, কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি বিশেষকৈ চাৰিটা কথা জানিব লাগিব। ভাগৱতে কৈছে চাৰিটাৰ ভিতৰত প্ৰথমটোৱে জানিব লগা কথা হ'ল নিজক। যেতিয়ালৈকে আমি নিজক চিনি নাপাম, তেতিয়ালৈকে আমি কাকোৱে চিনি নাপাওঁ। যেনেদৰে সন্ধ্যা লগা ৰাস্তা দি খোজকাঢ়ি গৈ আছে, বাটতে ৰছী এডাল পৰি আছে, আন্ধাৰে আন্ধাৰে ৰছীডালক আপুনি কি বুলি ভাবিব? সাপ। সাপ বুলি ভবাৰ লগে লগে মনত ভয় ভাৱ এটা আহিব নাই? এতিয়া আমাৰ অৱস্থাটো সেইটোৱে হৈছে। সেইটো হ'ল মন। বোলে সাপ নে ৰছী, সাপ নে ৰছী, সেইটো হ'ল মন। যিসকল মানুহ আমি মনৰ অধীন হৈ থাকো, তেওঁলোকে ৰছীডালকে মিছাকে সাপ বুলি ভবাৰ দৰে এই মিছা বিষয় সুখকে আমি সঁচা বুলি ভাবো। তাৰমানে মহাত্মা গান্ধী মাৰ্কা থকাটোকে সঁচা সঁচা লাগে। কৃষ্ণ মাৰ্কাটোত গুৰুত্বই নিদিওঁ আমি, হয়নে বাৰু? মাত্ৰ ধন লাগে, পুত্ৰ ভজা ধন জন মাটি পাৰি। আৰু এইবিলাক এই মিছাক সঁচা বুলি ভবাৰ লগে লগে প্ৰতি মুহূৰ্ততে মনত এটা ভয় ভাৱ। এতিয়া মানুহৰ প্ৰত্যেক মুহূৰ্ততে ভয় ভাৱ। কি হ'ব, কি নহ'ব, ল'ৰা ছোৱালীয়ে কি কৰি খাব, কি কৰি নাখাব। ল'ৰাটো বোলে ক'লৈ গ'ল, বিহু ফাংচনলৈ গ'ল, ৰাতি 3টালৈকে ঘূৰি নহালৈকে মাক বাপেকৰ টোপনি নাই, ভয় ভাৱ। সেইটো হ'ল মন। মনৰ পৰা আমি যাব লাগিব বুদ্ধিলৈ। ওচৰ পাই দেখিলে বোলে সাপ নহয় ৰছীহে, মই এনেই ভয় খালোঁ। সেইটো জ্ঞানটো আহি গ'ল আপোনাৰ। যেতিয়া আপুনি বুদ্ধিলৈ গুচি গ'ল, বুদ্ধিলৈ গুচি যোৱাৰ লগে লগে সঁচাক সঁচাই দেখিব, মিছাক মিছাই দেখিব। সঁচা মিছা, পাপ পুণ্য, ধৰ্ম অধৰ্ম, পন্থ বিপন্থ, এই জ্ঞানটো যেতিয়া আহি যাব, তেতিয়া মনৰ পৰা আপোনাৰ ভয় ভাৱটো দূৰ হৈ গুচি যাব, খাটাং হৈ গ'ল। গতিকে প্ৰথমতে আমি নিজক জানিব লাগিব। আমি এতিয়া সাপ বুলি ভাবি আছো, ৰছীডালক সাপ বুলি ভবাৰ দৰে। মই প্ৰকৃততে কোন? এতিয়া আমি মই বুলি ক'লে কি বুলি কওঁ? মই আমুকা, মই আমুকি, কওঁ নকওঁ? আমি প্ৰত্যেকে একোটা একোটা নাম লৈ আছো, হয়। আপুনি দকে ভাবকচোন বাৰু, আমি যেতিয়া যিটো নাম লৈ আছো এতিয়া, এই নামটো আমি জন্মৰ পিছত পোৱা নাম নে আগৰ পৰা লৈ আহিছো বাৰু নামটো? জন্মৰ পিছতহে পাইছিল। যদি জন্মৰ পিছত পোৱা নামহে হয় এইটো, তাৰ আগতে আমাৰ বেলেগ নাম আছিল চাগে জন্মৰ আগত। এতিয়া মই কোন? আমি দেহটোকে মই বুলি কওঁ। দেহটো মই হয় জানো? কেতিয়াবা আমাক মুখৰ কথাতে ধৰা পৰি যায়, দেহটো মই নহয় বুলি কৈ দিওঁ কেতিয়াবা। কেতিয়াবা চাবচোন বোলে আপোনাৰ কাৰোবাৰ ঘৰলৈ নামলৈ নিমন্ত্ৰণ কৰিলে, বাবা আপুনি নামলৈ আহিব লাগিব দেই,
নামতি বেলেগ নাই, আপুনি নামষাৰ ধৰিবলৈ বোলে হ'ব হ'ব মই যামেই, কোনো কথাই নাই। আমি ক'লে নামলৈ যাম বুলি আগদিনাই কাপোৰ কানি ধুতি চেলেং ধুই মেলি ইস্ত্ৰি কৰি সাজু কৰি থৈ দিছে, যাব। ৰাতিপুৱা আপোনাৰ লাগিলে নহয় বেমাৰ, নামলৈ যাব নোৱাৰিলে, সিয়কি আপোনাৰ সুদাই আহিব নি? কলিৰ ভকতহে, হয় নহয়? এসপ্তাহমানৰ পিছত পাই গ'ল নহয় আপোনাৰ বিহপিৰা ধৰি, আপুনি কেনেকুৱা ভকতহে নামতি হৈ ইমান মিছা কথা কয়? ইমান মাতিলোঁ আপোনাক, দায়িত্বও দিছোঁ, নামষাৰ গাব লাগিব। তেতিয়া আপুনি কি বুলি ক'ব? এই আপোনাৰ নামষাৰলৈ যাম বুলি মই কাপোৰ কানি ধুই মেলি ৰেডি হ'লে কিয় মই যাব নোৱাৰিলোঁ? কিয়? আগদিনা ৰাতিৰ পৰা মোৰ দেহাটো অসুস্থ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। তাৰমানে কি বুজিলে? দেহাটো কাৰ বুলি ক'লোঁ? বোলে মোৰ দেহাটো। মোৰ দেহাটো অসুখ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ, তাৰমানে মোৰটো বেলেগ মইতো বেলেগ, হয় নহয়? তাৰমানে মই দেহটো নহয়, দেহটো মোৰহে। এতিয়া মই কোন তেতিয়াহ'লে? ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে, হেৰা তুমি কোন হে? হনুমন্তে ক'লে, প্ৰভু মোক চিনি পোৱা নাই, কি কথা কৈছা তুমি? মই হনুমান আকৌ। বোলে নহয়। হয় প্ৰভু মই হনুমান। বোলে নহয়। তেন্তে মই পৱন পুত্ৰ? বোলে নহয়। তেন্তে মই অঞ্জনাৰ পুত্ৰ? নহয়। যেতিয়া নহয় নহয় বুলি কৈ দিলে হনুমন্তৰ লাগি গ'ল খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি কৈছে যেতিয়া নিশ্চয় মই হনুমান নহয়। তেন্তে মই কোন হ'ব পাৰোঁ? এই বুলি মই কোন মই কোন মই কোন বুলি তেওঁ ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত উত্তৰটো বিচাৰি পালে। লাহেকে হাতযোৰ কৰি কৈছে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালোঁ। কি পালা? বোলে দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে মই কোন? আত্মা। ভাগৱত কৈ শেষ হৈ গ'ল। শুকদেৱে পৰীক্ষিতক সুধিলে, হেৰা ৰাজন তোমাক মই ভাগৱত ক'লো, শুনিলা? বোলে শুনিলোঁ, বহুত ভাল লাগিলে। এতিয়া ভাগৱত শুনাৰ ফলত তোমাৰ মৃত্যু ভয়টো দূৰ হ'লে নাই কোৱা? যদি তোমাৰ মৃত্যু ভয়টো এতিয়াও আছে মই আকৌ ভাগৱত কম। পৰীক্ষিতে ক'লে, হে গুৰু মোৰ এতিয়া মৃত্যু ভয়টো সমলি দূৰ হৈ গুচি গ'ল। আগতে মোৰ মৃত্যু ভয়টো আছিলে, কিয়নো দেহটোকে মই আগতে মই বুলি ভাবি আছিলোঁ। তোমাৰ শ্ৰীমুখৰ পৰা ভাগৱত শুনোতে শুনোতে মই এতিয়াহে উপলব্ধি কৰিলোঁ মইতো দেহ নহয়, মই আত্মাহে। মই আত্মা কোন? পৰমাত্মাৰ বিস্তৃত অংশ। গতিকে আত্মাৰ বিনাশ নাই, মই নমৰোঁ। মই পিন্ধি থকা দেহৰূপী পোচাকযোৰহে বিনাশ হ'ব। এতিয়া কাপোৰ কানি নষ্ট হ'লে মানুহে কন্দা কটা কৰে জানো? সেই দেহটো এযোৰ পোচাক, পঞ্চভৌতিক দেহ। এতিয়া পঞ্চভৌতিক দেহটো মই কেতিয়াও নহয়। সেইটো হ'ল জ্ঞান। গতিকে জীৱ আত্মা পৰমাত্মা, এই জীৱ আত্মাবিলাক হ'ল পৰমাত্মাৰ প্ৰতিবিম্ব স্বৰূপ। আইসকলে ৰাতিপুৱা সোনকালে শুই উঠি বাঢ়ি বন কৰে, নহয়নে বাৰু? তাৰপৰা গা পা ধুৱে। গা পা ধুৱে আপোনালোকে প্ৰথম কলৈ যায় বাৰু? গুৰুগৃহলৈ যায়। গুৰুগৃহ নথকাসকল কলৈ যায়? বোলে পাকঘৰলৈ যাওঁ বুলি কয়, হয়নে বাৰু? আইনাখনৰ সন্মুখত যায় প্ৰথম। আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে আপোনাৰ নিজৰ চেহেৰাটো দেখে নে বেলেগৰ চেহেৰাটো দেখে? নিজৰটো দেখিব, লোকৰটো নেদেখে নহয়। একে দেখে নেদেখে? কোলা মোলা দেখিলে নহ'ব, আইনা ভাঙিব। হেৰি এখন আইনা বেয়া দেই, বেলেগ এখন আনক। একে দেখিব লাগিব, ৰঙে বৰঙে। আপুনি আইনাখনত থকাৰ প্ৰতিবিম্বটো আপুনি হয়নে বাৰু? কিবা পাৰ্থক্য আছে জানো? পাৰ্থক্য এটাই আছে মাত্ৰ। আইনাখনত থকাৰ প্ৰতিবিম্বটোক যদি আপুনি কয়, হেৰা ধুনীয়াকৈ চকুটিপ এটা মাৰি দিয়াচোন, সি মাৰিব পাৰিবনে বাৰু? কিন্তু আপুনি যিটোকে কৰে সিও সেইটোকে কৰে, তাৰমানে বুজি পাইছেনে? ঠিক সেইদৰে সেইদৰে জীৱ আত্মা পৰমাত্মা দুই, বিচাৰত একে প্ৰকাশ শতদিত হুই। সেইদৰে জীৱ আত্মা পৰমাত্মা বিচাৰ কৰিলে এটা, সি প্ৰকাশত দুটা হৈ থাকে। আপুনি মানুহ এজনহে, আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে দুজন হৈ গুচি গ'ল।
আইনাখনে আপোনাক দুজন কৰি পেলালে ঠিক সেইদৰে যদিও জীৱাত্মাবিলাক পৰমাত্মাৰ বিস্মৃত অংশ সেই মায়াৰূপী দাপোনত পৰি আমি পৃথক হৈ গৈছো আত্মবিস্মৃতি হলো সকলো পাহৰি গুচি গলো গতিকে মই কোন বোলে আত্মা বোলে মই ক'ৰ পৰা আহিলো সেইটো জানিব লাগিব এটা ভাগৱত সামাৰ পিছত আপোনালোক কলৈ যাবগৈ নামঘৰতে থাকিবনে নাই নিজা নিজা ঘৰলৈ যাবগৈ যদি নামঘৰলৈ আহি পোৱাৰ পিছত নিজৰ ঘৰখন পাহৰি যায় কি হ'ব বাৰু খেলমিল নালাগিবনে বা বেলেগৰ ঘৰত সোমালে এখন চুৰ ডকাইত বুলি ৰাতি খেদিব এটা আমি নিজৰ ঘৰখনে পাহৰি গলো প্ৰমাণ ইয়াতে বহি থকা আইগৰাকীক যদি সুধো আইগৰাকীৰ ঘৰ ক'ত বোলে এখন গাঁৱতে মোৰ এই নহয় আপোনাৰ আচল ঘৰ ক'ত চিধাই মাকৰ ঘৰখনৰ কথা ক'ব আচল ঘৰ মাকৰ ঘৰখন আপোনাৰ আচল ঘৰ হৈ জানো বাৰু কিয়নো মাকৰ ঘৰখনলৈ অহা আপোনাৰ কিমান বছৰ হ'ল আপোনাৰ যিমান বয়স হৈছে সিমান বছৰহে হৈছে তাৰ আগত ক'ত আছিলে গৈ থাককচোন গৈ 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 যেতিয়া গুৰিটো উলিয়াবগে দেখিব যে আমাৰ সকলোৰে আচল ঘৰ এখনেই সেইখনৰ নাম হ'ল বৈকুণ্ঠ সমস্ত জীৱ ইয়াত কৈছে নহয় তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়ে প্ৰভু বান্ধিলে আমাক যদিও জীৱবিলাক তোমাৰে অংশ তোমাৰ মায়াত বিমোহিত হৈ থকাৰ কাৰণে তোমাক পাহৰি গুচি যায় আৰু সেই কাৰণে আমি আকৌ তৃতীয়তে বোলে এই সংসাৰলৈ আমি কিয় আহিলো হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হৈবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমাৰ পিতৃ কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনেৰে আমি তেওঁক মাত্ৰ ভজিবলৈহে আহিছিলোঁ এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য কিয়নো ব্ৰহ্মাদেৱে প্ৰভু ভগৱন্তৰ পৰা ভাগৱত পাই যেতিয়া নাৰদক দায়িত্ব দিছিলে পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে এই ভাগৱত কৈ নাৰদক কৈছিলে হে নাৰদ তোমাক মই যি ভাগৱত কলো মনত ৰাখিবা এই ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণ নাম স্বয়ং ভগৱন্তই মোক নিজ মুখেৰে কৈছে নামৰ মহিমাৰ অন্ত নাই গতিকে তুমি এই ভাগৱত পৃথিৱীত প্ৰচাৰ কৰা মূল লক্ষ্য উদ্দেশ্য এটাই মাত্ৰ পৃথিৱীলৈ ভাগৱতৰ সাৰ তুমি সৰ্বজান এইটো শাস্ত্ৰখান প্ৰচাৰ কৰা লোকত অজ্ঞান গোচুক সংসাৰত ৰোক মেলোক ৰতি কৃষ্ণত এই পৃথিৱীৰ মানুহে এই ভাগৱত পঢ়ি ভাগৱতৰ জ্ঞানটো আয়ত্ত কৰক অজ্ঞানতা দূৰ হওক কৃষ্ণত ৰতি হৈ যাতে সুখে সংসাৰ তৰি যাব পাৰে গতিকে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে আকৌ কলৈ যাবগৈ লাগিব আমি 4 নম্বৰ জ্ঞানটো হ'ল য'ৰ পৰা আহিছো তলৈ যাবগৈ লাগিব এইটো হ'ল জ্ঞান কিন্তু বোলে অকল জানি থলে হ'বনে বোলে নহ'ব আইগৰাকীক সুধিলো আইগৰাকীয়ে তাঁত বব জানে নে বোলে জানো জীয়ৰী কালতে শিকা আগতে বিভিন্ন ডিজাইনৰ চাদৰ মেখেলা বিভিন্ন ফুল বাচিব জানো গামোচা বব জানো সকলো জানো আজিলৈকে কেইখন বোলে জীৱনত বোলে এখনো বোৱা নাই জনাটো কিবা অৰ্থ থাকিলে নে বাৰু বোলে ভাগৱত পঢ়ি গোটেই জ্ঞানটো পাই গলো জানি থৈছো বোলে পালন কৰিছো ন বোলে নাই পালন কৰাটোহে টান বোলে কৰিব পৰা নাই নহয় তেতিয়াহ'লে জনাটো কি অৰ্থ থাকিলে গতিকে বিজ্ঞানলৈ যাবলৈ বিশেষ জ্ঞান সবিস্তাৰে জনাৰ প্ৰক্ৰিয়াটো হ'ল বিজ্ঞান তন্নকৈ জানি ব্যৱহাৰিক জীৱনত তাক প্ৰয়োগ কৰি হৃদয়ত যেতিয়া আমি উপলব্ধি কৰিম তেতিয়া সি হ'ব বিজ্ঞান আৰু সেই বিজ্ঞানৰ দৃষ্টিৰেহে আমি ঈশ্বৰক দেখিম বোলে ভজন ললানে বোলে ললো ভজনত নাম জপ পালো ৰূপ ধ্যান কৰিলো অকল ৰূপ ধ্যানটো পাই অকল ৰূপ ধ্যান কৰি আছো নহ'ব বিজ্ঞানৰ দৃষ্টিৰে আমি ঈশ্বৰক দেখিম ভাগৱতে কৈছে বোলে ক'ত দেখিম সেইটো এটা কথা আমাৰ আকৌ কৃষ্ণ বুলি ক'লে ঈশ্বৰ বুলি ক'লে কল্পনাটো ক'লৈ যায় মনটো ক'লৈ যায় আপুনি ভাবকচোন বাৰু কৃষ্ণ বুলি ক'লে ঈশ্বৰ বুলি ক'লে আমাৰ মনটো ওপৰলৈ গুচি যায় ক'বালে যেন ওপৰত ঈশ্বৰ এজন বেলেগকৈ ক'বাত বহি আছে
সেই ভাৱনাটো মনৰ পৰা আঁতৰ কৰিব লাগিব। কিয়নো নাৰায়ণে ব্ৰহ্মাক নিজ মুখেৰে কৈছে, হেৰা ব্ৰহ্মা, তুমি মোক সদায় ইয়াতেই দেখিব। বোলে ক'ত দেখিম? মোক মাত্ৰ দেখিবে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা মানে মই বিচাৰ, মোক তুমি মোৰ সৃষ্টিতেই দেখিবা। আমি ঈশ্বৰৰ সৃষ্টিত ঈশ্বৰক দেখিছো নে নাই? নাই দেখা। আমি যে ঈশ্বৰৰ সৃষ্টিত ঈশ্বৰক দেখা নাই, সেইকাৰণে আমাৰ সমাজত গণ্ডগোলটো চাব। ভাগৱতে কৈছে, যত দেখা ভূতৰ প্ৰাণী সবা হাকে বিষ্ণু মানি, সবাকো কৰিবা উপকাৰ। আমি যিমান চকুৰে দেখিছো সকলো বিষ্ণু, সকলো ঈশ্বৰ। এইটো উপলব্ধি কৰি সকলোকে আমাক সেৱা কৰিবলৈ কৈছে, তেতিয়া আনন্দ পাবা। কিন্তু আমি আকৌ উপকাৰ কৰি পাইছোনে বাৰু? তাৰ বিপৰীতটো কৰিহে ভাল পাওঁ। এই কোনোটা টমটম এখনত উঠিলে বোলে ক'ত যাব? বিহপুৰীয়ালৈ যাম। ভাড়া কিমান লাগিব? বোলে 30 টকা লাগিব। আৰু 30 টকা ল'বি নে 20 টকা ল? 10 টকা তাক অপকাৰ কৰিবা, ঠগিবলৈ পালেহে আমি শান্তি পাওঁ। কাম কৰিবলৈ মানুহ এটা মাতিলো, দিনৰ দিনটো কামত লগালো, সন্ধ্যা লগা খুলিলো, হাজিৰা কিমান লৈ? 500 টকা লাগিব। আৰু 500 ল'বি নে 400 ল? সেই দিন হাজিৰা কৰা মানুহটোকো 100 টকা ঠগিবলৈ পালেহে ভাল পাওঁ আমি। ঈশ্বৰ সেৱা কেনেকৈ হ'ল বাৰু? তাৰ পৰিয়ালটোৰ কথা ভাবোনে বাৰু? সি কি কাৰণে মোৰ ঘৰত কাম কৰিবলৈ আহিছিল? 500 টকা হাজিৰা দিয়াৰ উপৰিও বোলে টকা 100 লৈ যা, দালি 1 কেজি লৈ যাবি, খাবিগে, ল'ৰা ছোৱালীকেইটাক খোৱাবি। তেতিয়াহে সেইটোহে উপকাৰ হ'ল। তেতিয়াহে সি তাৰ মনটোৱে ভাল পাব। মনটোৱে ভাল পোৱা মানে জীৱটোৱে ভাল পালে, জীৱটোৱে ভাল পোৱা মানে আত্মাই ভাল পালে, আত্মাই ভাল পোৱা মানে ঈশ্বৰে ভাল পোৱা হ'ল নহয়? আনকি মাক বাপেকো আজিকালি চকুৰ আগত দেখিছো, ল'ৰা ছোৱালীক মানুহক ঠগিবলৈহে শিক্ষাটো দিয়ে। বাপেকে পাণখিনি পাৰিলে পাৰি পেলাই ক'লে, বাৰাণ্ডাতে দমাই থ'লে, ল'ৰাটো ক'লে পাণখিনি জুকিয়াই দিবি দেই, মই আমুকখন নাম আছে, নামৰ পৰা পাওঁতে সন্ধ্যা লাগিব, মই বিহপুৰীয়া টাউনত দিবগৈ লাগিব। কেনেকৈ জুকিয়াবি জানো? নাজানো নহয়। সি ডাঙৰবিলাক কাষত দিবি, সৰুবিলাক মাজত ভৰাই দিবি। কাতি আঘোণমহীয়া কেতিয়াবা ঠাইডালো আহে, পাণখিলা নাহে, হয়নে হিচাপত? তাৰমানে কি? মানুহক ঠগ। সেইকাৰণে গুৰুজনাই এতিয়া আমি আৰু এটা কথা আমাৰ মনত ধাৰণা আহি যায়, আমাৰ যে নিৰাকাৰ বুলি যে ক'লে, ঈশ্বৰবিলাক সাকাৰ নে নিৰাকাৰ? আমাৰ প্ৰত্যেকৰ মুখত এটা নিৰাকাৰ নিৰাকাৰ। নিৰাকাৰ মানে কি? নিৰাকাৰ মানে আমি ভাবি ললো ঈশ্বৰৰ কোনো আকাৰ নাই। নিৰাকাৰ, নিৰ্যোগ আকাৰ নিৰাকাৰ। ন আকাৰ নহয়, ন আকাৰ মানে আকাৰ নোহোৱা। নিৰাকাৰ, নিৰ মানে পানী, পানীৰ আকাৰ বুলি কৈছে ঈশ্বৰ। তাৰমানে পানী যিটো পাত্ৰতে থয় তাৰ আকাৰটো লয় নলয়? গতিকে নিৰাকাৰ শব্দটোৱে আমাক একেবাৰে আকাৰহীন বা উদ্দেশ্য শেষ কথাটো আমাক বুজোৱা নাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে, ঈশ্বৰে নিৰাকাৰ নামটো কিয় ললে? যতেক প্ৰাকৃত আকাৰ বৰ্জিত ভৈলন্ত যিহেতু হৰি, এহি হেতু তেখে নিৰাকাৰ নাম আচন্ত ঈশ্বৰে ধৰি। যতক প্ৰাকৃত আকাৰ বৰ্জিত ভৈলন্ত যিহেতু হৰি। ভগৱন্ত যিহেতু প্ৰাকৃত আকাৰ বৰ্জিত, প্ৰাকৃত মানে আমি যিটো আকাৰ লৈছো সেইটো প্ৰাকৃত আকাৰ। প্ৰাকৃত মানে বিনাশী। এতিয়া পদে কৈছে 25 অধিক কৰিলে 100 বৎসৰ। ভগৱন্ত 125 বছৰো অধিক কাল থাকিলে, কিন্তু তৰুণ হৈ থাকিলে। যেতিয়া বৈকুণ্ঠ প্ৰায়ণ হ'ব, বিজুলী চমকৰে তেওঁ নাইকিয়া হৈ গুচি গ'ল। যদি প্ৰাকৃত আকাৰ ল'লেহেঁতেন দেহটো থৈ যাবলগীয়া হ'লহেঁতেন। সেইকাৰণে তেওঁ এটা হ'ল গুণনাম নিৰাকাৰ। যদি ঈশ্বৰৰ আকাৰেই নাই, তেনে পদ্মকল্পত যেতিয়া ব্ৰহ্মাক তেওঁ ভাগৱত কৈছিলে, ক'বলৈ আকৌ মুখখন লাগিব নাই? যদি মুখখনে কৈছে তেতিয়াহ'লে তেওঁ নিৰাকাৰ আকাৰ নাইকিয়া কেনেকৈ হ'ল? এই মধুপুৰ সত্ৰত পশ্চিমৰ পৰা 4জন পণ্ডিত আহিলে গুৰুজনৰ লগত তৰ্ক কৰিবৰ কাৰণে। গুৰুজনে কৈছে ঈশ্বৰ নিৰাকাৰ। নিৰাকাৰ মানে আকাৰ নোহোৱা বুজোৱা নাই, ঈশ্বৰ সাকাৰ। পণ্ডিতে নামানে, হ'বই নোৱাৰে, ঈশ্বৰ নিৰাকাৰ, ঈশ্বৰৰ কোনো আকাৰ নাই।
নামানিলে, বিভিন্ন যুক্তি দিলে, যাবলৈ উদ্যত হ'ল। তেনেকুৱাত আকৌ চান্দ খাই নতুনকৈ শৰণ লৈ মানে কথা গৈ থাকে নহয় গুৰুজনৰ ওচৰলৈ। পিৰালিতে বহি পেলাই কথাবিলাক শুনি আছিলে। পণ্ডিত কেইজন যেতিয়া যাবৰ কাৰণে থিয় ডঙা দিলে, চান্দ খাই হাতযোৰ কৰি ক'লে, হে মহাপ্ৰভুসকল, আপোনালোক মহাপণ্ডিত, গতিকে লগ পালোঁ ভালেই হ'ল। মোৰ মনৰ সংশয় কেইটামান দূৰ কৰিব লাগে। বোলে কি সংশয়? বোলে প্ৰথম গংগা ক'ৰ পৰা উৎপত্তি হ'ল? এতিয়া পণ্ডিতে ক'লে, তই এইটো কথাও নাজাননে? ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হৈছে। অঁ, ঠিকে আছে। বোলে ব্ৰহ্মা ক'ত সৃষ্টি হ'ল? ভগৱন্তৰ নাভিত। বেদ ক'ৰ পৰা সৃষ্টি হ'ল? ভগৱন্তৰ মুখৰ পৰা। চান্দ খাই ধৰিলে উভতি। অঁ, আপোনালোকে যিজন নিৰাকাৰ ঈশ্বৰৰ কথা কৈ আছে, নিৰাকাৰ ঈশ্বৰ অকল চৰণ দুখানীয়া নাভিটোৱে মুখখনহে থাকে, তাৰমানে মই আজিহে বুজিছোঁ। কিন্তু গুৰুজনে আমাক যিজন সাকাৰ ঈশ্বৰৰ কথা কৈছে, শিৰৰ পৰা পাদলৈকে থাকে। তৃতীয় স্কন্ধ ভাগৱতত ভগৱন্তই যেতিয়া 3টা গুণত 3জন দেৱ সৃষ্টি কৰিছিলে, ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ, ভাগে ভাগে যেতিয়া দায়িত্ব দিছিলে, দায়িত্ব দিয়াৰ পিছত 3জনে হাতযোৰ কৰি ভগৱন্তক স্তুতি কৰিছে যে, হে প্ৰভু, তুমি সাকাৰ। শংখ, চক্ৰ, গদা, পদ্ম ধৰি তুমি আমাক যিটো ৰূপেৰে দেখা দিছা, এই ৰূপটোৱে হ'ল তোমাৰ স্বৰূপ আৰু এইটোৱে হ'ল তোমাৰ সাকাৰ ৰূপ। এই তত্ত্বটো নাজানি মহা পণ্ডিতে কি কৰে? বিভিন্ন শাস্ত্ৰ ৰচনা কৰি সমাজৰ মাজত মতিভেদৰ সৃষ্টি কৰে। তাকে সঁচা বুলি ভাবি মূঢ়মতি লোকে সমাজত গাই ফুৰে ঈশ্বৰৰ আকাৰ নাই, অৰ্থাৎ নিৰাকাৰ। অ' নানা শাস্ত্ৰ সবে কবই মতি ভেদ, নুবুজি তত্ত্বটো মাৰ, তাকে সত্য মানি মূঢ় যত প্ৰাণী। অ' বোলয় ব্ৰহ্ম নিৰাকাৰ। সেইকাৰণে গুৰুজনে আমাক, তাৰমানে ঈশ্বৰৰ 2টা সাকাৰ ৰূপ আছে। এটা হ'ল আধ্যাত্মিক, এটা হ'ল বহিৰ্জাগতিক। আধ্যাত্মিক সাকাৰ ৰূপটো ভজনত পাইছে, শংখ, চক্ৰ, গদা, পদ্ম ধৰি। আৰু এই হৃদয়ত এই সাকাৰ ৰূপটো চিন্তা কৰি তাক আমি ক'ত দেখিব লাগিব? বোলে বহিৰ্জগতত দেখিব লাগিব। সেইকাৰণে গুৰুজনে আকৌ বহিৰ্জাগতিক সাকাৰ ৰূপটো আমাক দেখুৱাই দিলে। কোনটো? অযত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। হে প্ৰভু, এই সমস্তবিলাক তোমাৰেই কায়া। চলাচল কৰিব পৰা, চলাচল কৰিব নোৱাৰা, গুৰি পূৰৰ পৰা গজহস্তিলৈকে, তৰুতীৰ্ণ শিলৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে, এই সমস্তবিলাক তোমাৰেই কায়া। কায়া মানে কি? দেহ। কাৰ দেহ? ঈশ্বৰৰ দেহ। সেইকাৰণে গুৰুজনাই বেদস্তুতি লিখিছে, যিসকল মহাজ্ঞানী লোক তেওঁলোকে কি কৰে? গোটেই জগতখনকেই হৰি বুলি কয়। গতিকে আমিও গোটেই জগতখনকেই ঈশ্বৰ বুলি উপলব্ধি কৰিব লাগিব এদিন। আৰু এই কথাটো উপলব্ধি নোহোৱাৰ কাৰণে আমি কি কৰিছো বাৰু? অসব কহো মাৰি পুৰতৌহি উদৰ নাহি কৰত ভূত দায়া। সমস্তকে মাৰি মাৰি জিভা তৃপ্তিৰ কাৰণে উদৰস্থ কৰা নাই নে বাৰু? তাৰমানে ঈশ্বৰৰ দেহবিলাকে মাৰি মাৰি খাই আছো, মুখে আকৌ ঈশ্বৰৰ নামো লৈছো। গতিকে সেই ধাৰণাটো, কৃষ্ণ বুলি ক'লে, ঈশ্বৰ বুলি ক'লে আমাৰ যে মনটো ওপৰলৈ ক'বলৈ গুচি যায়, সেই ধাৰণাটো আঁতৰাই আমি যিমানবিলাক দেখিছোঁ সেই দেখা সকলোকেই ঈশ্বৰ জ্ঞান কৰিব লাগিব। এইটোৱে হ'ল ৰহস্য।
বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে উদ্ধৱ কৈছে, হেৰা উদ্ধৱ, ৰহস্য ভক্তিৰ বিষয়ে কওঁ শুনা। শুনি উদ্ধৱয়াবে ৰহস্য ভকতি, শুনা সাৱধানে তাক স্থিৰ কৰি মতি। সমস্ত ভূততে বিষ্ণু বুদ্ধিনো হে যাৱে, কায় বাক্য মনে অভ্যাস শিৱে এহি ভাৱে। গতিকে যেতিয়ালৈকে মই সমস্ত জগতত বিৰাজমান হৈ আছো, সমস্ত জগতত যেতিয়ালৈকে বিষ্ণু বুদ্ধি নাহে, তেতিয়ালৈকে কায় বাক্য মানে তুমি অভ্যাস কৰি গৈ থাকা। দেখৈ ব্ৰহ্মময় যদি সমস্ত জগত জীৱন্তে মুকুত হুৱে অচিৰ কালত। গতিকে ভগৱন্ত সৰ্বব্যাপ্ত, পানীৰ দৰে আকাৰ, তাৰমানে পানী যিটো পাত্ৰতে থোৱা যায় সেই ৰূপটোৱে লয়। সেইকাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল নিৰাকাৰ। নিৰাকাৰটোৱে আমাক আকাৰ শূন্য বা একো আকাৰ নাই সেই কথাটো আমাক বুজোৱা নাই। ঈশ্বৰ আমি সাকাৰ ঈশ্বৰকহে বুজিব লাগে। যাৰ দেখাজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই, নেদেখাজনক কেনেকৈ শ্ৰদ্ধা ভক্তি কৰিব? যি কি নহওক, এতিয়া সেইটোৱে কৈ গ'ল যে এই তুমি যিটো অৱতাৰ ধৰি ইটো অৱতাৰৰ চৰিত্ৰ বিতোপন কৰৈ কলি যুগে যিটো শ্ৰৱণ কীৰ্তন, যে এই অৱতাৰটো লৈ যি লীলা গুণ যশ লীলা চৰিত্ৰ তুমি প্ৰচাৰ কৰিলা, তাক যি শ্ৰৱণ কীৰ্তন কৰে, গতিকে তেওঁ কি হ'ব? সেহি সে মহন্তে সুখে তৰিবে সংসাৰ, কৰিবে কোটি কোটি পুৰুষ উদ্ধাৰ। তেওঁৱে হ'ল মহন্ত, তেওঁৱে কোটি কোটি পুৰুষ উদ্ধাৰ হৈ নিজেও তৰিব। আৰু তাৰ আগত এটা এই কথাটো কৈ থৈ গৈছে যে আন সবে মিছা তুমি সত্য ভগৱন্ত, তোমাকেহে জানি মহা মহন্তে সেৱক সেৱন্ত। বাকীবিলাক মিছা, তুমি হলা সঁচা। বাকীবিলাক মিছা যদিও সঁচা সঁচা লাগে নাই? আমাৰ দেহটো মিছা শুদ্ধ, মিছা হলেও কিন্তু আমাৰ মিছা মিছা নালাগে, সঁচা সঁচা লাগে। কেতিয়ালৈকে সঁচা সঁচা লাগে? যেতিয়ালৈকে তাত সঁচা বস্তুটো সোমাই থাকে। জীয়া মানুহটোক মিছা মিছা লাগে জানো? মৰা মানুহটোক কিন্তু মিছা মিছা লাগে। কেলে? সঁচা বস্তুটো তাৰ পৰা ওলাই গুচি গ'ল। এই কথাটো গুৰুজনে ৰত্নাকৰ শাস্ত্ৰত লিখিছে যে আপুনি কাপোৰ এযোৰ কিনিবলৈ গ'ল, আইগৰাকীয়ে কাপোৰ এযোৰ কিনিবলৈ গ'ল, বিহপুৰীয়ালৈ গ'ল, কাপোৰ দোকান এখনত সোমাব লাগে, দামটো সুধিব লাগে, পইচাটো দিব লাগে, লৈ গুচি আহিব লাগে। সেইটো কৰে জানো? ৰাতিপুৱা 10টা বজাতে গ'ল, 4টা বজালৈকে এখন কাপোৰ দোকান বাকী নাই, পচন্দ হয়হে নহয়। আমি যিটো বস্তু পচন্দ কৰোঁ, ফুলটো চাওঁ, ৰংটো চাওঁ, সেইবিলাক হ'ল মিছা। তুমি মাত্ৰ সঞ্চা মিছা আনহৰু পজত, যেন নানা লতা পাতা দেখিয়া বস্ত্ৰত। হে প্ৰভু, তুমি সঁচা, কিন্তু তোমাৰ আন ৰূপবিলাক মিছা। এই আমি যিমান দেখিছো সকলো ৰূপবিলাক কিন্তু তোমাৰ মিছা। যেনেদৰে কাপোৰখনত থকা ৰং ফুল এইবিলাক মিছা, তেন্তে কাপোৰখনত কি বস্তুটো আছে সঁচা? সূতা মাত্ৰ সঞ্চা পৰমাৰ্থ বিচাৰত, তুমি সে কেৱলে সত্য তিনিও লোকত। এই কাপোৰখনত থকা সূতাডাল সঁচা,
আপুনি কাপোৰখনৰ পৰা যদি সূতাডাল উলিয়াই পেলাই সূতা দম হৈ যাব, কিন্তু তাত থকা ফুল ৰং এইবিলাক কিন্তু নাথাকে। যেনেদৰে আইগৰাকী বাকচত সোণৰ লাডু এটা আছিলে, মনতে ভাবিলে এইটো সাঁচি ৰাখি কি কৰোঁ, সোণাৰীক দি দিলেগে। সোণাৰীয়ে বিভিন্ন অলংকাৰ বনাই দিলে। একে সোণ কাণত পিন্ধাৰ লগে লগে তাক আকৌ সোণ বুলি নকয়, কি বুলি ক'ব? কাণফুলি। নাকত পিন্ধিলে নাকফুলি বুলি ক'ব, আঙুলিত পিন্ধিলে আঙুঠি বুলি ক'ব, হাতত পিন্ধিলে আকৌ খাৰু বুলি ক'ব, ডিঙিত পিন্ধিলে চেইন বা নেকলেছ বুলি ক'ব। যদি গলাই পেলাই পিছত কি হয় আকৌ? সোণ। মুকুট কুণ্ডল যেন সুবৰ্ণ ৰেণুহি ভিন্ন, মিছা মাত্ৰ নামৰো পজত, পঞ্চভূতয় অহংকাৰ তোমাত পৃথক নুহি, প্ৰভু পৰমাৰ্থ বিচাৰত। ঠিক সেইদৰে যেনেদৰে বিভিন্ন অলংকাৰবিলাক সোণৰ পৰা পৃথক নহয়, সি সোণেই পঞ্চভূত অহংকাৰকে ধৰি যিমানবিলাক তত্ত্ব আছে পৰমাৰ্থ বিচাৰ কৰিলে তোমাৰ পৰা কেতিয়াও পৃথক নহয়।